हाय फ्रेंड्स की खबर आपनालोकर तो আজি আৰু এটা নতুন ব্লগ লৈ আহিলো আপোনালোকৰ বাবে আজি ব্লগটোত থাকিব ডাইনাটেকৰ সিঙ্গেল বেস আৰু JBL SRX 725 সিৰিজৰ কাস্টমাইজড হ'ব আৰু কিমান ওয়াৰ্ডৰ আছিল বেস আৰু টপ সম্পূৰ্ণ আপোনালোকক জনাই আছো তো ভিডিওটো লাষ্টলৈকে চাই থাকক স্কিপ নকৰাকে কি এম্প্লিফায়াৰ ইউজ কৰা হৈছিল আৰু কি মিক্সাৰ ইউজ কৰা হৈছিল গম পাই থাকিব চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক কৰি দিব কমেন্ট কৰি জনাব আপোনালোকে ভিডিওটো চাই কেনে পালে তো फ्रेंड्स মই এয়া আহি পালো প্ৰগ্ৰামত তো আপোনালোকক দেখুৱাইছো ফুল ভিডিও চাই থাকিব তো फ्रेंड्स এয়া আপোনালোকে দেখি আছে ষ্টুডিও মাষ্টাৰৰ ডায়মণ্ড ক্লাবৰ 12 চেনেলৰ মিক্সাৰ ইউজ কৰা হৈছে এইখন লাইভ প্ৰগ্ৰাম কৰিব পাৰে আপোনালোকে জানে আৰু এম্প্লিফায়াৰ হৈছে CA20 কিউব কোম্পানীৰ হয় কিউব কোম্পানীৰ এম্প্লিফায়াৰ লো বজোৱা হৈছে ইয়াত আৰু এটা টপ বজোৱা হৈছে ফৰমছত ইউজ কৰা হৈছে ইয়াতো আৰু সাউন্ড লেন বুলি কয় এটো সাউন্ড লেনৰ CA20 ইউজ কৰা হৈছে তাতে ইউজ কৰা হৈছে আপোনাৰ ফৰমছত এটা টপ আৰু এডমছত এটা লো আৰু যেটো এটো 200 ওয়াটৰ এম্প্লিফায়াৰ হয় ইয়াতে হৰন ইউজ কৰা হৈছে চাৰিটা আৰু ষ্টুডিও মাষ্টাৰ 2000 DP এম্প্লিফায়াৰ আৰু এখন ষ্টেঞ্জাৰৰ 6 চেনেল মিক্সাৰ তো দেখি আছে এখন ইকো মিক্সাৰ হয় ইকোৰ কাৰণে বেস্ট মিক্সাৰ হয় তো আপোনালোকে জানে ইয়াৰ লগত মানে কানেক্ট কৰা হৈছে 12 খনৰ লগত আৰু যিখন মাজত দেখি আছে আপোনালোকে হোৱাইট কালাৰ এখন আছে ডিস্ট্ৰিবিউটাৰ আউটপুট ইউজ কৰা হৈছে তাত তো কাস্টমাইজ ডিস্ট্ৰিবিউটাৰ যদি আপোনালোকে জানে এটো ইউজ কৰে নে নকৰে কমেন্ট কৰি জনাবচোন মানে আউটপুটৰ কাৰণে ইউজ কৰা হৈছে কাস্টমাইজ হয় তো অকমান আপোনালোকে প্ৰগ্ৰামৰ নিত্য চাই লওক আদিবাসী আৰু এয়া আপোনালোকে দেখি আছে JBL SRX 725 সিৰিজৰ কাস্টমাইজ টপ হয় তো ইয়াত ফায়াৰ স্পিকাৰ 400 ওয়াট কে আছে NX অডিও হয় ব্ৰ্যান্ডৰ আৰু যেটো নেকি বেস আছিল ডাইনাটেকৰ অৰিজিনাল বেস হয় 1000 ওয়াটৰ বেস আছিল আৰু মডেল নাম্বাৰটো হৈছিল আপোনাৰ DL118 অৰিজিনাল বেস হয় আপোনালোকক বেক প্লেটখন দেখুৱাইছো মডেল নাম্বাৰটো আপোনালোকে চাই ল'ব পাৰে এয়া ডাইনাটেকৰ অৰিজিনাল 1000 ওয়াটৰ RMS ওয়াটৰ স্পিকাৰ হয় আৰু এটো লাইভ প্ৰগ্ৰামৰ কাৰণে ভাল 4 ইঞ্চি ভয়েস কল আছে তো আপোনালোকে জানে আৰু টপটো হৈছে এটো ইউজ কৰা আছিল আৰু এম্প্লিফায়াৰ খিনিৰ ফ্ৰন্ট সাইডটো আপোনালোকক দেখুৱাই দিছো যেটো নেকি CA20 এটো হৈছে সাউন্ড লেনৰ আৰু তাৰ কাষতে আছে 200 ওয়াটৰ হৰন চলোৱা এম্প্লিফায়াৰ হয় আৰু ওপৰত আছে 6 চেনেল এখন মিক্সাৰ ষ্টেঞ্জাৰৰ ইকো মিক্সাৰ আৰু লগতে 1 কেজি কডলেছ আছে আৰু NX অডিওৰ কডলেছ আছে আৰু ইফালে 12 চেনেলৰ ডায়মণ্ড ক্লাবৰ ষ্টুডিও মাষ্টাৰ মিক্সাৰ আৰু ইফালে CA20 যেটো নেকি সাউন্ড লেন আৰু কিউবৰ CA20 ইউজ কৰা হৈছিল তো আপোনালোকে জানে এটো হৈছে 1 কেজি কডলেছ ইয়াৰ সাউন্ড কোৱালিটি বহুতে ভাল আপোনালোকে জানে ইউজ কৰিছে যদি কমেন্ট কৰি জনাব কেনেকুৱা পায় ইয়াৰ সাউন্ড আৰু ইফালে 5 কিলো ষ্টেবিলাইজাৰ এটো ইউজ কৰা হৈছে আৰু তাৰ ইটো সাইডেও 5 কিলো দুটা 5 কিলো ষ্টেবিলাইজাৰ ইউজ কৰা হৈছে তো फ्रेंड्स আপোনালোকে যদি বিহু অনুষ্ঠানৰ বাবে এংকৰ বিচাৰি আছে আমাৰ ইয়াত এটা ধুনীয়া এংকৰ আছে তো আপোনালোকে যদি বিচাৰে ল'ব পাৰে মানুহজনক মই দেখাই লম হয় নমস্কাৰ সমূহ অসমবাসী তথা সমূহ বিহুৰ লগত জড়িত উদ্যোক্তাসকলৰ পৰা আন্তৰিক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অহা ৰঙালী বিহুত অনুষ্ঠানটিত সকলোৱে যাতে সুন্দৰ সুকলমে অনুষ্ঠানবিলাক পাৰ কৰিব পাৰে সুন্দৰভাৱে ৰূপায়িত হয় আৰু সকলোৰে মনবোৰ ৰঙিয়াল হৈ উঠে তাৰে কামনা কৰিছোঁ আৰু লগতে এটি মোৰ ব্যক্তিগত কথা আপোনালোকক ক'ব বিচাৰিছোঁ এটি হৈছে
মই বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত ঘোষক হিচাপে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিছোঁ, ঘোষক হিচাপে বা এংকৰ হিচাপে। গতিকে আগন্তুক ৰঙালী বিহুৰ বা আমাৰ এই অঞ্চলত বৃহত্তৰ ওদালগুৰি অঞ্চলত দেউল উৎসৱবিলাকো পালন কৰা হয়, বিভিন্ন দৌল উৎসৱ লগতে আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। গতিকে এই অনুষ্ঠানবিলাকত যদি আপোনালোকে মোক এংকৰ হিচাপে বিচাৰে বা পাব বিচাৰে, তেনেহ'লে মোৰ কণ্টেক্ট নম্বৰ এটা মই দিম। নম্বৰটো হৈছে 9678242781। এই নম্বৰত আপোনালোকে কল কৰিলে মোক আপোনালোকে যোগাযোগ কৰিব পাৰিব, আৰু কিন্তু আগতীয়াকৈ আপোনালোকে মোক যোগাযোগ কৰিব লাগিব। হয়তো এদিন বা দুদিন আগতে আপোনালোকে যোগাযোগ কৰিব। আৰু পুনৰবাৰ সকলোকে বিহুৰ শুভেচ্ছা আৰু ওলগ জনাই মই মোৰ কথা ক'বলগীয়াখিনি ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় অসম। আজিৰ প্ৰগ্ৰেমখন লাইভ প্ৰগ্ৰেম আছিল, আৰু সৰু এখন লাইভ প্ৰগ্ৰেম কৰোঁতে এক পেয়াৰ চাউণ্ড ইমান মানত হৈ যায়। তো আপোনালোকে গম পালে, আৰু ডাইনাটেকৰ বেছটো আপোনালোকে কোৱালিটি কেনে পালে কমেণ্ট কৰি জনাব দেই। আৰু ফ্ৰেণ্ডছ, লেফ্ট ছাইডেও সেনেকৈ এটা টপ এটা বেছ দিয়া আছিল, ছেম থকাৰ কাৰণে আপোনালোকক দেখুওৱা নহ'ল আৰু লেফ্ট ছাইডটো।